বুন্দিয়া ভুজিয়া হেৰি হা মই আপোনাৰ মানে গাড়ী নুমন্তা দেখিয়ে মাৰিছে বিয়া খালি গ'ল বোলে আপোনালোকৰ ৰখি পেলাই চায়ে আছে নেকি? কিছু সময় সেইফালে চাব নহ'ল। ভাড়াত মানুহ মাতি লৈ আহিছে বাবা আমিয়ে জমিনী আমাতকৈ আৰু ভাবিছোঁ আৰু জমিনী মানুহ লগা ভাল কথাই কুঠাই পচি পিছে পানী যোৱা বাটটো আছে বৰ্তমান বন্ধ কৰাই আছে পেচাব যোৱা পানী যোৱা এই ওপৰ সেইটোৱে আছে আপোনালোকে চাই আছাতো এইফালে চাই আছো তেতিয়াহ'লে সাতডাল আছে বাৰু এতিয়া আমি ক'ত আহিলোঁ নমস্কাৰ বন্ধুসকল এতিয়া আমি আকৌ অমাত জীৱক উদ্ধাৰ কৰিবৰ কাৰণে উপস্থিত হ'লোঁ দীপিলা আৰু য'ত আহিলোঁ তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম দাদা নমস্কাৰ আপোনাৰ নাম আৰু ঠিকনাটো কৈ দিয়ক মই কোৱাতকৈ আপুনি ক'লে বেছি মোৰ নাম শ্ৰী প্ৰদীপ চন্দ্ৰ কলিতা হয় খাজদিলা গাঁৱৰ গাঁও প্ৰধান হয় 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 সাতডাল কেতিয়া দেখা পাইছে ধৰক আপোনাক মাতাৰ 15 মিনিট আগত 15-20 মিনিট আগত তেনেকুৱা এই ডাইৰেক্ট সোমাই গৈছে নে কি তাৰমানে মই অলপ কিবা কাম কৰিম বুলি মই কাপোৰ সলাই এই কাপোৰখন সলাই লৈছোঁ সলাই লৈ গেঞ্জিটো থৈ কাপোৰখন সলাই মই এনেকৈ চাওঁতে সাপডাল সেইফালৰ পৰা আহি আছে মই আটা লৈ দিছোঁ আমাৰ পৰিবাৰ মাতি তেতিয়া সাপডাল সাপেও ভয় খালা হ'ল ভয় খাই একে চিধাই তাতে সোমাই গ'ল দৰ্জাখন ফাঁক হৈ থাকে চিধাই তাতে যাবা আহিছিল হয়তো যাবা আপোনাক দেখা পায় আৰু মই আটা পাই দিলোঁ সাপ কলা সাপে নুশুনে আপোনাক দেখা পাই ভয় কৰিছে আৰু বন্ধুসকল এতিয়া আমি ধুনীয়াকৈ সেই সাপডাল উদ্ধাৰ কৰিম আৰু সেই সাপডাল উদ্ধাৰ কৰি লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ এই সাপ বোলা বস্তুটো মানুহৰ ঘৰৰ ওচৰে পাজৰে থাকিলে হয়তো কেতিয়াবা ৰাতি মানুহক বিপদ ঘটাই দিব পাৰে গা ধোৱা ঘৰ চাওক বন্ধুসকল এয়া বাথৰুম হয় আৰু ইয়াতে কুমুদ বহাবৰ কাৰণে পূৰ্ব প্ৰস্তুতি কৰি থৈছে আৰু তাত এতিয়া কুমুদ বহোৱা নাই গতিকে বিভিন্ন ধৰণৰ লাগতিয়াল বস্তু জাবৰ জোঁথৰ ইয়াতে থৈ দিছিল আৰু এই জাবৰ জোঁথৰৰ মাজতে সেই সাপডাল আহি গ'ল সাপডাল কণীয়ে পাৰিলে নেকি সাপডাল কণী পাৰিলে নেকি আহি কি নাই কণীটো বেয়া কণী চৰাই আছিলে চৰাই আহি নাভাঙি কণীটো ভাঙিলে একে বেয়া বেয়া গোন্ধাই যাব নাগিনী 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 আছে ৰ'বা আছে 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 নাগিনী সোমাই আছে মই ভাবছো একেবাৰে পথাৰৰ মাজত মানমুনি বিচাৰা দিম বুলি ভাবি আছো মাজত চাওক বন্ধুসকল এডাল সাপ মানুহৰ ঘৰৰ ভিতৰত টাইলছৰ ফাঁকত কেনেকুৱাকৈ শুই আছে আৰু বন্ধুসকল এডাল সাপ মানুহৰ ঘৰৰ ওচৰে পাজৰে থকা বস্তু নহয় কেতিয়াবা হয়তো মানুহক বিপদ ঘটাই দিব পাৰে সেইকাৰণে আমি ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰৰ দুৱাৰে ওচৰে পাজৰে পাৰ নকৰি ধুনীয়াকৈ এই ডাঙৰ জংঘলত পাৰ কৰাব পাৰিব চাওকচোন বাৰু ওলাওক ওলাওক ওলাওক
চাওকোনে কি ডাঙৰ আৰু কি দীঘল সাপ মানুহৰ ঘৰৰ ভিতৰত লেট্ৰিনৰ ভিতৰত কেনেকুৱাকৈ শুই আছে বহুত হাবি গুচাই গুচাই বহুত জংঘল গুচাই গুচাই ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ চাওক কি ডাঙৰ সাপ বাপৰে নাম 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 অ বাইদেউ ভিডিঅ' কৰ বাপৰে বাপ কাইমা বলে কাইমা বাপা মোটামুটি 2 কেজি মান ওজনৰে হ'ব ঐ খুৰা কেনে লাগছে এতিয়া ধৰাৰ কাৰণে কমিটি নাই লৈ ৰাতি হাই প্ৰেছাৰ আছে ভয় নকৰিবি আৰু খুৰা বেছিকৈ ভয় কৰিলে আকৌ হাই প্ৰেছাৰটো বাঢ়ি যাব আমাৰ মানুহকেইটা না সি উঠিবলৈ এনেকুৱা কৰিলা হয় এই পাটনাৰে কৈছিলে নে খুৰীয়ে ক'লাবা কি নাম ক'লি কাইমা কাইমা সাপটোক এইটো সাপক নকয় কাইমা সাপটোক কোনটো সাপক কয় জানানে যোনটো চাইলেণ্ট কিলাৰ বুলি আছে চাইলেণ্ট কিলাৰ সাপটোক আমাৰ গাঁৱলীয়া মানুহে কাইমা বুলি কয় এইটো চাইলেণ্ট কিলাৰ নহয় এইটো হৈছে ইণ্ডিয়ান ৰেড স্নেক ই হুলাবেৰীয়া সাপ হুলাবেৰীয়া এই চৰে খাইনে চৰাই পোৱালি খায় চৰাই পোৱালি খাইছে মাৰিব নোৱাৰিলো মানুহ এটা আহি এই ফিনাল চিটত গেল গুচি গ'ল হুলাবেৰীয়া হুলাবেৰীয়া দাদা আমি মোবাইলত পাই থাকোঁ মোবাইল পাই থাকা না মোবাইলত মই সিটেইকাৰ লগত তোমাৰ ভিডিঅ' কৰোঁ ডিপটি দেখা মই দেখি কি মই আৰু নামৰটা কি মই মোৰ নিজৰো এটা চেনেল আছে সোণমণি ইউটিউব চেনেল আৰু সোণমণি স্নেক চেভাৰ বুলি মাৰিলেও আহে সোণমণি বুলিও মাৰিলেও আহে ঐ খুৰা এয়া ধৰিলো এডাল বৰি মস্ত সাপ সোমাই আছিল লেট্ৰিনৰ ভিতৰত কিমত বনাবৰ কাৰণে ৰেডি কৰি থৈছিল তাৰে ভাগতে যাই পেলাই সোমাই আছে দেখিছেনে দেখিছেনে খুৰা অ মোতকেও চৰা হয় এইয়া মই কোৱা নাই ইমান মোতকেও চৰা হৈছে ঠেঙেলা মানে অ ঠাণ্ডা ঠাণ্ডা বহুত ঠাণ্ডা নে ঠাণ্ডা কাপ ঠাণ্ডাই গুন্দিয়া বুজালি চিৰিয়েলত থকা তেওঁ চাওক বন্ধুসকলে এয়া আমি এই সাপডাল উদ্ধাৰ কৰি ল'লোঁ ডিপিলাৰ পৰা আৰু এইডাল সাপ হৈছে হুলাবেৰীয়া সাপ ইংৰাজীত ইয়াক ৰেড স্নেক বুলি কয় আৰু ইয়াক বাঙালী ভাষাত দাৰাইজ বুলি কয় কিছু কিছু জেগাত লহুঙা গম বুলি কয় আৰু ই আমাৰ খেতিয়কৰ বন্ধু কাৰণ ই বেং নিগনি এন্দুৰ পঁইতাচোৰা এইবিলাক বিভিন্ন ধৰণৰ কীট পতংগ খায় সি ভোজন হিচাপে গ্ৰহণ কৰে আৰু সেইবিলাক খালে আমাৰ খেতিয়কৰ বহুত সুবিধা হয় সেইকাৰণে ইয়াক খেতিয়কৰ বন্ধু বুলি কোৱা হয় আৰু বন্ধুসকলে এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ নন ভেনামাছ স্নেক যদিহে এনেকুৱা সাপে কামোৰে বা যিকোনো সাপে কামোৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি আপোনালোকৰ সময় একেবাৰে নষ্ট নকৰিব চাওক এয়া ধুনীয়াকৈ উদ্ধাৰ কৰি লৈছোঁ লৈ যাই ধুনীয়াকৈ জংঘলত এৰি দিম কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন ধুনীয়াকৈ এই জংঘলত পাৰ কৰাব পাৰিব চৰাই পোৱালি 8টা খাইছে খাই খাই ই চৰাই পোৱালিও খায় এই কণীও খায় এই পাৰুৱাৰ কণী চৰাই কণী সেইগিলাও খায় আৰু চৰাই পোৱালিও খায় এইগিলা খাই এই ভোজন হিচাপে গ্ৰহণ কৰে মাটি তল পাৰে নি কণী মাটিৰ তলত পাৰে কণীবিলাক কেনেকৈ পাৰে মাটিত মই দুটা পালৈ আধা ভিডিঅ' কৰিম হয় নেকি অঁ মাটিৰ তলতো পাৰে আৰু গাছৰ ওপৰতো পাৰে বিভিন্ন ধৰণৰ প্ৰজাতি সাপ আছে নে বিভিন্ন ধৰণৰ প্ৰজাতি সাপে বিভিন্ন বিভিন্ন ঠাইত কণী পাৰে আপোনাৰ নাম্বাৰটো দিয়ক মই ৰাখি দিলোঁ নাম্বাৰ কওকচোন নাম্বাৰটো 69017 ইনাখনে আমাৰো ঘৰত একে বিৰাট ডাঙৰ কলি ভেটি এডাল সোমাইছিল কিন্তু ওলাই যোৱা নেটখিলায়ে এইগিলা বস্তু মাৰিব নালাগে এইগিলা হৈছে প্ৰকৃতিৰ বস্তু বুজা নাই নে এইগিলা বস্তু জীয়াই থাকিলেহে আমি জীয়াই থাকিব পাৰিম বিভিন্ন ধৰণৰ কীট পতংগ খাই আৰু ই বিভিন্ন ধৰণৰ বেয়া গেছ এইবিলাক শুনে তাৰ পৰা আকৌ মানুহ থকা জাগা লাগি যাব নেকি বাৰু নাযায় 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 ই মানে ইয়াৰ নিজস্ব ঘৰ বুলি বস্তু নাইতো ইয়াৰ আশ্ৰয় ল'বাই আহে মানুহক ইয়াৰ নিজস্ব ঘৰ বুলি বস্তু নাই ইয়াৰ ই য'তে ৰাতি ত'তে কাটি বুলি কয় ইয়াক আশ্ৰয় ল'বাই আহে আপডাল লেট্ৰিনত নুসুমাল হয় মই যেতিয়া চিঞৰ পাৰি দিলোঁ মোক দেখিলা তেতিয়া সোমাল আপোনাক দেখা পাই ভয় কৰে সাপে আমি যেতিয়া সাপক ভয় কৰোঁ সাপে মানুহক ভয় কৰে আমিহে ভাবোঁ সাপে আমাক ভয় নকৰে বুলি ক'লে কিন্তু সাপেও আমাক ভয় কৰে কিন্তু মানুহৰে সাপৰে মাজত এটা চোতা চুটি লাগিলে সিহঁতে বাচিবৰ কাৰণে মাৰি দেই উপায় নাপায় আত্মৰক্ষা ওলাই গ'ল হয়নে
এই আজি ৰাতিটো থাকি কালি পৰহি নিজে নিজে অট'মেটিক ওলাই গ'ল কিন্তু সেই বুলি এতিয়া আপোনালোকে ভাবি থাকিব নোৱাৰে মই ভিডিঅ' নামা বুলি ভাবিছিলোঁ আকৌ ওলাই আহি পেলাই আকৌ ঘৰৰ ভিতৰতে নাই মাছিল মই মাছ দিছিলোঁ নাজানে নহয় ঘৰ কি জংঘল কি ইয়াতে একো নাজানে নৰে আৰু মাথাটো থাকিল না নেমুৰেদি হেৰি কৰি কৰি এনেকৈ ভৰাই দিছে আৰু দেখাব নোৱাৰে ক'ত আছিলে নাই কথা থকা বুলি কৈছে নে এইটো আমাৰ গাঁৱলীয়া মানুহৰ বিৰাট অন্ধবিশ্বাস এই হুলীয়াবেৰীয়া সাপৰ নাইকটা থকা বুলি কয় মুখেদি কামুৰিলে মানুহটো নমৰে যদি নাইকটা দি পেলাই হানেই তেতিয়াহ'লে বিষ লগে লগে যায় ডাক্তৰে ভাল কৰিব নোৱাৰে ইমান ডাঙৰ অন্ধবিশ্বাস আমাৰ গাঁৱলীয়া মানুহ আছে কিন্তু সেইবিলাক সম্পূৰ্ণৰূপে ভুল ধাৰণা হুলীয়াবেৰীয়া সাপৰ নাইকটা নাই নাইকটা নাইয়ে এই নাইকটাই মাৰে সেইগিলা হৈছে অন্ধবিশ্বাস এই অন্ধবিশ্বাস দূৰ কৰিবৰ কাৰণে আমি ভিডিঅ' বনাই ৰাইজক সজাগ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ কাৰণ আমাৰ গাঁৱলীয়া খাটি খোৱা অসমীয়া মানুহখিনি যিখিনি অন্ধবিশ্বাসত ভুগি আছে আচৰিত আৰু চাব নাযাওঁ আৰু একবাৰ সোমোৱাৰ পাছত আৰু নোলাও এই টুংটুং আৰু এয়া আমি ধুনীয়াকৈ এইখিনি ঠাইৰ পৰা এডাল হুলীয়াবেৰীয়া সাপ উদ্ধাৰ কৰি ল'লোঁ বহুত দীঘল বহুত ডাঙৰ আৰু এয়া আমাৰ লগত আছে টিপিলাৰ গাঁওবুঢ়া আৰু দাদা কেনেকুৱা পালে নাই ধুনীয়া কাৰণ আপোনালোক নাহিলে আমি আজি ৰাতিটো মানে টোপনি যাব নোৱাৰিলোঁ হয় আৰু মনত কিমান ভয় লাগিল হয় সেইটো ভগৱান জানে আপুনি আহি মোক এইখিনি বহুত সহায় কৰিছে আৰু আগলৈ কেতিয়াবা এনেকৈ হেৰি হ'লে আপোনাক খবৰ কৰিম আপুনি আজি যেনেকৈ খবৰ পোৱাৰ লগে লগে আহিছে তেনেকৈ আপুনি আহিলে আমি সুখী হ'ম আৰু মানুহৰ বহুতখিনি উপকাৰ হ'ব আশীৰ্বাদ কৰিব আপোনালোকে চাওক বন্ধুসকল এইডাল সাপ আমি উদ্ধাৰ কৰি লৈ আহিলোঁ ডিপিলাৰ গামবুঢ়া ঘৰৰ পৰা আৰু বন্ধুসকল এতিয়া আমি আহি পালোঁ ডাঙৰ জংঘল ইয়াতে মানুহৰ ঘৰ পৰিয়াল নাই আৰু বন্ধুসকল এইখিনিতে এটা গুৰুত্বপূৰ্ণ কথা যদিহে সাপে কামোৰে বা যিকোনো সাপ ভেনমাছ হওক বা নন ভেনমাছ হওক আমাৰ গাঁৱলীয়া খাটি খোৱা অসমীয়া মানুহখিনিয়ে কি কৰে চূণেৰে ঘেৰ দিয়ে তাৰ ওপৰত টাইটকৈ ৰছীৰে বান্ধ দিয়ে এইবিলাক কাম কৰিব একো দৰকাৰ নাই যিমান সোনকালে পাৰে সিমান সোনকালে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব সেই ৰছীৰে বান্ধ দিয়াৰ ফলত কিছুমান মানুহৰ হাতখন পেৰালাইচিছ হৈ যায় ইয়াত তেজ চলাচল কৰে অক্সিজেন চাৰ্কুলেশ্যন হয় গতিকে সেইবিলাক বন্ধ হ'লে কেতিয়াবা সেই হাতখনৰ পেৰালাইচিছ হৈ যাব পাৰে যদিহে সাপে কামোৰাৰ পাছত এই হাতখন কাটি পেলাবলগীয়া হয় সেইকাৰণে সাপে কামুৰিলে একেবাৰে বান্ধ নিদিব যদিহে বান্ধ দিব ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে এটা আঙুলি মাজেৰে পাৰ হোৱাকৈ বান্ধ দিব পাৰে সেইটোত কোনো অসুবিধা নাই কিন্তু বহুত টানকৈ বান্ধ দিলে অসুবিধাৰ সন্মুখীন হৈ যাব পাৰে এতিয়া বহুত কথা নকৈ ধুনীয়াকৈ এই সাপডাল এৰি দিম জংঘলত কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰৰ ওচৰে পাজৰে পাৰ নকৰি ধুনীয়াকৈ এই ডাঙৰ জংঘলত ছাৰ্ভাইভ কৰিব পাৰিব আৰু ইয়াতে বেং নিগনি এন্দুৰ পঁইতাচোৰা আৰু সেইফালে পথাৰ আছে পথাৰত বেং নিগনি এন্দুৰ খাব কাৰণ এইডাল হৈছে আমাৰ খেতিয়কৰ বন্ধু চাওকচোন বাৰু ধুনীয়াকৈ এৰি দিম কাৰণ ইয়াৰো এটা জীয়াই থকাৰ অধিকাৰ আছে যত জীৱ তত শিৱ চাওক ইয়াত ধুনীয়াকৈ যাই আছে চাওকচোন বাৰু আৰু বন্ধুসকল এনেকৈ উদ্ধাৰ কাৰ্যটো চলি থাকিব যদিহে আপোনালোকৰ মৰম চেনেহ সহানুভূতি পাই থাকোঁ ধন্যবাদ জয় আই অসম